এই দুটা কথাত বিশেষকৈ মন দিব লাগিব। যেতিয়া দুটা সংখ্যাৰ আগত একেই চিন থাকে তেতিয়া সংখ্যা দুটা हेलो व्यूअर्स, वेलकम टू फ्रेंडली एक्सपर्ट। आजिर এই ভিডিওটিত আমি প্লাস আৰু মাইনাসৰ সংখ্যাকেইটা কেনেকৈ যোগ বিয়োগ কৰা হয় সেয়া বুজিম। যদি আপুনিও প্লাস আৰু মাইনাসৰ সংখ্যাকেইটা যোগ বিয়োগ কৰোঁতে অসুবিধাৰ সন্মুখীন হয় তেন্তে এই ভিডিওটো আপোনাৰ বাবে। মই এনে ধৰণৰ বহুতো ছাত্ৰ ছাত্ৰী চাইছো যিসকলে সদায় কনফিউজ থাকে যে আমি কেতিয়া দুটা সংখ্যাক প্লাস কৰিম আৰু কেতিয়া মাইনাস কৰিম, আৰু প্লাস কৰিলেও এনসাৰটোৰ আগত কি চিন বহিব, প্লাস নে মাইনাস। সো শিক্ষক সদায় এইটো বিষয়ত কনফিউজ থাকে। সো আজিৰ এই ভিডিওটো সম্পূৰ্ণ চাওক। মই গ্যাৰেণ্টি দি কৈছো যে আজিৰ পিছত আপোনালোকে কেতিয়াও এইটো বিষয়ত অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। अगर आप मेरे चैनल पे नए हैं तो प्लीज़ राइट साइड पे जो रेड कलर का सब्सक्राइब बटन दिख रहा है उसे क्लिक कीजिए, और अगर आप हमारे चैनल के पुराने व्यूअर हैं तो सब्सक्राइब बटन के साथ में जो बेल आइकन है उसे ऑल पे सेट कीजिए और वीडियो को लाइक एंड शेयर जरूर कीजिए। यार बाबे आमी এই দুটা কথাত বিশেষকৈ মন দিব লাগিব। অৰ্থাৎ যেতিয়া দুটা সংখ্যাৰ আগত থকা চিন দুটা একে হয় তেতিয়া সংখ্যা দুটা আমি যোগ কৰিব লাগে, আৰু যেতিয়া দুটা সংখ্যাৰ আগত থকা চিন দুটা বিপৰীত হয় অৰ্থাৎ দুটা সংখ্যাৰ আগত যদি বেলেগ বেলেগ চিন থাকে তেতিয়া সংখ্যা দুটা আমি বিয়োগ কৰিব লাগে। এই প্ৰক্ৰিয়াবোৰ বুজিবলৈ আমি কেইটামান উদাহৰণ চাওঁ আহক। প্ৰথমটো উদাহৰণ লওঁ আমি প্লাসৰ 5 প্লাস 7। ইয়াত দুয়োটা সংখ্যাই প্লাসৰে লৈছোঁ আমি। 5ৰ আগত একো চিন দিয়া নাই, ইয়াৰ অৰ্থ এয়াই যে 5টো প্লাসৰ হয়। সো প্লাসৰ 5 প্লাসৰ 7 এই দুটা সংখ্যাৰ আগত যেহেতু চিন একেই, ইয়াতো প্লাস এই 5ৰ আগতো প্লাস, গতিকে এই দুটা সংখ্যা আমি যোগ কৰিব লাগিব। সো 5 আৰু 7 যোগ কৰিলে আমি পাওঁ 12। যেহেতু 7ৰ আগতো প্লাসৰ চিন আছে, 5ৰ আগতো প্লাস আছে, গতিকে এনসাৰটো আমাৰ প্লাসৰেই থাকিব। এতিয়া দ্বিতীয়টো উদাহৰণ চাওঁ। এতিয়া আমি মাইনাসৰ 5 ললো আৰু মাইনাসৰ 7 ললো। এতিয়া দুয়োটা সংখ্যাৰ আগত চিন দুটা একেই আছে, গতিকে সংখ্যা দুটা আমি যোগ কৰিব লাগিব। যেহেতু দুয়োটা সংখ্যাৰ আগত থকা চিন দুটা একেই অৰ্থাৎ ইয়াতো মাইনাস, আমি 5 আৰু 7 মনে মনে যোগ কৰিম। যোগ কৰি পাওঁ আমি 12, গতিকে আমি 12 লিখিম, আৰু লগতে যেহেতু 7ৰ আগতো মাইনাসৰ চিন আছে আৰু 5ৰ আগতো মাইনাসৰ চিন আছে, আমাৰ এনসাৰটো হৈ যাব মাইনাসৰ। এতিয়া আন এটা উদাহৰণ চোৱা যাওক। এতিয়া ধৰা যাওক আমি লওঁ আৰু এটা সংখ্যা লওঁ প্লাসৰ 25 আৰু ললো প্লাসৰ 75। যেহেতু 75ৰ আগতো প্লাসৰ চিন আছে আৰু লগতে 25ৰ আগতো প্লাস আছে, গতিকে সংখ্যা দুটা আমি যেহেতু একেই চিন থকা হয় দুটা যোগ কৰিব লাগিব। সো 25 আৰু 75 যোগ কৰিলে আমি 100 পাওঁ। এইটো যোগ কৰি দেখুৱাই দিওঁ 100। সো 25 আৰু 75 আমি যোগ কৰিলে 100 পাওঁ। সো আমাৰ এনসাৰটো হ'ব 100। যেহেতু 75ৰ আগতো প্লাসৰ চিন আছে আৰু 25ও প্লাসৰেই হয়, সেইকাৰণে আমাৰ এনসাৰটো প্লাসৰেই হ'ব। সংখ্যাৰ আগত আমি প্লাস চিনটো সাধাৰণতে নিলিখো, সেইকাৰণে আমি ইয়াত লিখা নাই। এতিয়া আমি আন এটা সংখ্যাৰ উদাহৰণ যদি লওঁ মাইনাসৰ 25 মাইনাসৰ 75। এতিয়া কি হ'ব চোৱা, দুয়োটা সংখ্যাৰ আগতে মাইনাসৰ চিন আছে অৰ্থাৎ একেই চিন আছে, সেইকাৰণে সংখ্যা দুটাক আমি মনে মনে যোগ কৰিম। সো 25 আৰু 75ক যোগ কৰিলে আমি আগতে যোগ কৰিছিলোঁ 100 পাইছিলোঁ, সো আমি লিখিব লাগিব 100। কিন্তু যেহেতু দুয়োটাৰ আগতে মাইনাসৰ চিন আছে, এনসাৰটোৰ আগত আমি মাইনাস দিব লাগিব। এতিয়া যদি আমি আন এটা ডাঙৰ সংখ্যা লওঁ, দুটা ডাঙৰ সংখ্যা যদি লওঁ, ধৰি লওঁ প্লাসৰ 200 ললো আৰু প্লাসৰ 165 ললো। তেতিয়া এই দুটা যেহেতু দুয়োটা সংখ্যাৰ আগত থকা চিন একেই, ইয়াত এইটোও প্লাসৰ সংখ্যা হয়, 165ও প্লাসৰেই হয়। সো দুয়োটা সংখ্যা আমি যোগ কৰি লওঁ 200 আৰু 165 5 6 365। সো দুটা যোগ কৰিলে আমি পালো
365 এতিয়া যেহেতু 165ও প্লাসৰ হয় 200ও প্লাসৰই হয় দুটাৰ আগত প্লাস আছে সো আমাৰ এনসাৰটো প্লাসৰই থাকিব এতিয়া যদি এটো মাইনাসৰ চাও আমি মাইনাসৰ 200 মাইনাসৰ 165 তেতিয়া কি পাম সোয়া দুটাৰ আগত মাইনাসৰ চিন আছে একেই চিন আছে গতিকে সংখ্যা দুটা আমি যোগ কৰিব লাগিব মনে মনে 200 আৰু 165 যোগ কৰিলে আমি আগতে পাইছো 365 এতিয়া যেহেতু দুটাৰ আগত মাইনাসৰ চিন আছে গতিকে এনসাৰটো আমাৰ মাইনাসত ওলাব সো ইয়াৰ পৰা তোমালোকে চাগে বহুত ইজিলি বুজি পাইছা যে সংখ্যা দুটা কেনেকৈ একেই চিন থকা সংখ্যা দুটা আমি যোগ বিয়োগ কৰিলে কি হয় এতিয়া বিপৰীত চিন থকা দুটা সংখ্যা কেনেদৰে যোগ বিয়োগ কৰা যায় সেইটো চাও আহক সো ইয়াৰ কাৰণে আমি প্ৰথমটো উদাহৰণ লও প্লাসৰ 9 মাইনাসৰ 3 সোয়া আমি এনে দুটা সংখ্যা লৈছো যি দুটা সংখ্যাৰ আগত থকা চিন দুটা বেলেগ বেলেগ বিপৰীত চিন হয় 9 ৰ আগত প্লাস আছে কিন্তু 3 ৰ আগত মাইনাস আছে সো যেতিয়া এটা সংখ্যাৰ আগত প্লাস আৰু আনটো সংখ্যাৰ আগত মাইনাস থাকিব তেতিয়া আমি সদায় ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব লাগিব চিন যি আছে সেইটো এতিয়া বাদ দিয়া সেইটো ধৰিব নালাগে এতিয়া 9 আৰু 3 ৰ ভিতৰত ডাঙৰ কোনটো 9 হয়নে এতিয়া আমি 9 ৰ পৰা 3 টু সৰু সংখ্যাটো ডাঙৰটোৰ পৰা সৰু সংখ্যাটো মনে মনে বাদ দিব লাগিব বিয়োগ কৰিব লাগিব সো 9 ৰ পৰা 3 গৰে থাকিল 6 সো আমাৰ এনসাৰ পালো 6 এতিয়া ডাঙৰ সংখ্যা ইয়াত হল 9 সো ডাঙৰ সংখ্যাৰ আগত যিটো চিন থাকে আমাৰ এনসাৰটোৰ আগতো সেইটো চিনেই বহাব লাগে সো ইয়াত ডাঙৰ সংখ্যাটো হল 9 আৰু 9 টো হল প্লাসৰ সো আমাৰ এনসাৰটো থাকিব প্লাসৰই এতিয়া আন এটা উদাহৰণ চাও আমি এতিয়া আমি ললো মাইনাসৰ 3 প্লাসৰ 9 সেই একেটা সংখ্যাই যদি তোমালোকক উলুটাই দিয়ে তেতিয়া কি কৰিবা তোমালোকে সেই একে ফৰ্মুলা ইয়াত হ'ব যেহেতু দুটা সংখ্যা আগত থকা চিন দুটা বেলেগ বেলেগ হে আমি ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো মনে মনে বিয়োগ কৰিম সো ডাঙৰ সংখ্যা হল 9 সৰু সংখ্যা হল 3 সো ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে আমি পাও 6 সো আমি 6 টো লিখিলো এতিয়া ডাঙৰ সংখ্যাটোৰ আগত প্লাসৰ চিন আছে সো আমাৰ এনসাৰৰ আগতো প্লাসৰ চিনেই থাকিব প্লাস এনসাৰটো আমাৰ প্লাসৰেই থাকিব এতিয়া আমি আনটো উদাহৰণলৈ চাও এতিয়া সোৱা যাওক প্লাসৰ 3 যদি থাকে আৰু মাইনাসৰ 9 যদি থাকে তেতিয়া কি হ'ব এতিয়া সোৱা তোমালোকে দুটাৰ আগত থকা চিন দুটা বেলেগ বেলেগ কিন্তু এই ক্ষেত্ৰত 3 ৰ আগতহে প্লাস আছে আৰু 9 ৰ আগত মাইনাস আছে সো এতিয়া আমি ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি চাও কি হয় ডাঙৰ সংখ্যা ইয়াত 9 আৰু সৰু সংখ্যাটো 3 সো ডাঙৰটোৰ পৰা মানে 9 ৰ পৰা 3 বাদ দিলে আমাৰ থাকিল 6 এতিয়া আসল কথাটো ইয়াত লুকাই আছে যে ডাঙৰটোৰ পৰা সৰুটো বাদ দি আমি 6 পালো এতিয়া ডাঙৰ সংখ্যাটোৰ আগত যিটো চিন আছে সেইটোহে আমাৰ এনসাৰটোৰ আগত বহিব সো ইয়াত 9 টো হল ডাঙৰ আৰু ডাঙৰ সংখ্যাটোৰ আগত মাইনাসৰ চিন আছে যেহেতু সেই কাৰণে আমাৰ এনসাৰৰ আগত মাইনাসৰ চিনটো বহাবলগীয়া হৈছে এতিয়া আন এটা উদাহৰণ যদি চাও আমি সে মাইনাসৰ 35 প্লাসৰ 12 সোয়া দুয়োটা সংখ্যাৰ আগতে থকা চিন দুটা বেলেগ বেলেগ এতিয়া আমি কি কৰিব লাগিব এতিয়া ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব লাগিব ইয়াত ডাঙৰ সংখ্যাটো হল 35 সৰু সংখ্যাটো হল 12 12 সো 35 ৰ পৰা 12 টো মনে মনে বাদ দিয়া 3 2 আমি এনসাৰটো পালো 23 কিন্তু ডাঙৰ সংখ্যাটোৰ আগত মাইনাসৰ চিন আছে সেই কাৰণে আমি এনসাৰৰ আগতো মাইনাসৰ চিনটো দিব লাগিব নহয়নে বাৰু ইজি এতিয়া আন এটা উদাহৰণ চাও এতিয়া ধৰিলো আমি আছে প্লাসৰ 15 মাইনাসৰ 18 এতিয়া এইটোৰ ক্ষেত্ৰতো আমি যেহেতু এটা সংখ্যা প্লাসৰ আছে আনটো মাইনাসৰ আছে অৰ্থাৎ বিপৰীত চিন থকা সংখ্যা আছে হে আমি এই ক্ষেত্ৰত বিয়োগ কৰিব লাগিব কাৰ পৰা কোনটো বিয়োগ কৰিব লাগিব ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো অৰ্থাৎ 18 ৰ পৰা
15 বিয়োগ কৰিব লাগিব থাকিল 3 সো আমাৰ এনসাৰ হ'ব 3 কিন্তু 18 ডাঙৰ সংখ্যাটো আছিল 18 আৰু 18ৰ আগত যেহেতু মাইনাসৰ চিন আছে এনসাৰটোৰ আগতো আমাৰ মাইনাসৰ চিন থাকি যাব এতিয়া আমি এই দুয়োটা প্ৰক্ৰিয়া মিহলি কৰি কিছুমান উদাহৰণ চাও যেনে মাইনাসৰ 3 মাইনাসৰ 5 ললো আৰু এটা ললো প্লাসৰ 12 সো ইয়াত মাইনাসৰ 3 আছে মাইনাসৰ 5 আছে তো প্ৰথমতে আমি যেহেতু এই দুটা সংখ্যাত চিন দুটা একই আছে সো যেতিয়া একে চিন থাকে তেতিয়া আমি যোগ কৰিব লাগে সো এই দুটা সংখ্যাক প্ৰথমতে আমি মনে মনে যোগ কৰিলো 3 আৰু 5 যোগ কৰিলে হয় 8 আকৌ দুয়োটাৰ আগত যেহেতু মাইনাসৰ চিন আছে এনসাৰটোৰ আগত মাইনাসৰ চিন বহিব আৰু 12 টো ইয়াত অকলহৰীয়া হৈ বহি আছে সো 12 টোক আমি তললে নমাই দিও এতিয়া চোৱা দুটা সংখ্যা আছে আৰু দুয়োটাৰ আগত থকা চিন দুটা বেলেগ বেলেগ এতিয়া আমি যেহেতু দুয়োটা সংখ্যাৰ আগত থকা চিন দুটা বেলেগ বেলেগ বিপৰীত হে আমি ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বাদ দিব লাগিব সো 12 ৰ পৰা অৰ্থাৎ ডাঙৰ সংখ্যাটো হল 12 আৰু সৰু সংখ্যাটো 8 হে 12 ৰ পৰা 8 গলে থাকিল আমাৰ 4 আৰু 12 ৰ আগত থকা চিনটো হল প্লাস সেই কাৰণে এনসাৰটোৰ আগৰ আমাৰ প্লাস চিনেই থাকি যাব এতিয়া আন এটা উদাহৰণলৈ চোৱা যাওক সো আমি ধৰিলো মাইনাসৰ 12 ললো মাইনাসৰ 20 এটা সংখ্যা ললো প্লাসৰ 10 আৰু প্লাসৰ 15 ললো এতিয়া 12 আৰু 20 ৰ ক্ষেত্ৰত দেখা যায় যে দুয়োটা সংখ্যাৰ আগতে মাইনাস চিন আছে গতিকে যেতিয়া দুটা সংখ্যাৰ আগত থকা চিন দুটা একই হয় তেতিয়া আমি সংখ্যা দুটা মনে মনে যোগ কৰো 12 আৰু 20 যোগ কৰিলে আমি পাও 32 যেহেতু দুয়োটা সংখ্যাৰ আগত থকা চিন মাইনাস হয় গতিকে এনসাৰটোৰ আগত আমাৰ মাইনাস বহুৱাব লাগিব এতিয়া 10 আৰু 15 ৰ ক্ষেত্ৰত কি হ'ব চোৱা যাওক 10 আৰু 15 ৰ ক্ষেত্ৰত দেখা যায় যে দুয়োটা সংখ্যাৰ আগত চিন দুটা একই অৰ্থাৎ প্লাস আছে গতিকে সংখ্যা দুটা আমি মনে মনে যোগ কৰিব লাগিব সো 10 আৰু 15 যোগ কৰিলে আমি পাও 25 যেহেতু দুয়োটা সংখ্যাৰ আগত থকা চিন দুটা একই গতিকে আমাৰ এনসাৰটোৰ আগত প্লাস চিনটো বহুৱাব লাগিব এতিয়া 32 আৰু 25 ৰ ক্ষেত্ৰত দেখা যায় দুয়োটাৰ আগত থকা চিন দুটা ভিন ভিন অৰ্থাৎ 32 ৰ আগত মাইনাসৰ চিন আছে আৰু 25 ৰ আগত প্লাসৰ চিন আছে এতিয়া আমি যেতিয়া দুটা সংখ্যাত থকা চিনবোৰ বেলেগ বেলেগ থাকে তেতিয়া আমি ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব লাগে সো এই ক্ষেত্ৰত আমি 32 ৰ পৰা 25 টো বিয়োগ কৰিম সো 32 ৰ পৰা 25 বিয়োগ কৰিলে আমি পাও 7 এতিয়া ডাঙৰ সংখ্যাটোৰ আগত যেটো চিন থাকে এনসাৰটোৰ ক্ষেত্ৰত সেই চিনটো আমি বহুৱাব লাগে সো 7 ৰ আগত আমি মাইনাস চিনটো বহুৱাব লাগিব সো এইটোই হ'ব আমাৰ এনসাৰ এতিয়া এই কোৱেশ্চনটোৰ এনসাৰ যদি কোনোবাই জানা তেন্তে নিশ্চয় কমেন্ট কৰিবা আৰু লগতে যদি এনে ধৰণৰ উদাহৰণ আৰু তোমালোকে চাব বিচৰা তেন্তে হেইটোৰ বিষয়েও মোক নিশ্চয় কমেন্ট কৰি জনাবা সো ভিউয়াৰ্স ভিডিওটো কেনেকুৱা লাগিল আপোনালোকক নিশ্চয়কৈ কমেন্ট কৰিব ভিডিওটো ভাল লাগিলে ভিডিওটো লাইক কৰিব আপোনাৰ এটা লাইকে মোক বহুত মোটিভেট কৰে আৰু এনে ধৰণৰ ভিডিওৰ আপডেট ভৱিষ্যতে পাবৰ কাৰণে চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰিব ধন্যবাদ